শুবলৈ হ'ল নহয় সকলোৱে দেখোন শুলেই মাজনীও আজি মই বহুত সুখী জাননে আজি মোৰ ল'ৰাটোৰ বিয়া হৈ গ'ল কিমান দিনৰ পৰা যে আশা কৰি আছিলোঁ ল'ৰাটো ছুটিত আহিব বিয়াখন পাতি দিম বুলি সি দেখোন ছুটিয়ে নোপোৱা হৈছিল ফাইনেলি সি ছুটি পাই ঘৰলৈ আহি বিয়াখন পাতি দিলোঁ এতিয়া মোৰ বহুত ডাঙৰ চিন্তা এটা গুচি গ'ল জাননে তাৰ সৰুৰ পৰাই মন আছিল দেশৰ কাৰণে কিবা এটা কৰাটো তাৰপিছতে আৰ্মি চাকৰিটো পালে আৰু আৰ্মি চাকৰি কৰাৰ পৰাতো এনি টাইম সেই দেশৰ কথাই চিন্তা কৰি থাকে মইহে তাৰ ভৱিষ্যতৰ কথা সংসাৰৰ কথা চিন্তা কৰিছিলোঁ তাৰপিছতে তাক জবৰদস্তি কৰি কৰি বিয়াখন এতিয়া পতাই দিলোঁ সি যে ফাইনেলি মান্তি হ'ল সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা মই বহুত সুখী জাননে আজি মই নুশুলেও একো নহয় দে মা যিয়ে নহওক লাগে বিয়াখন হৈ গ'ল এতিয়া আৰু কি চিন্তা আছেনো আৰু দাদা এমাহৰ ছুটিতহে আহিছে আজি দেখোন এসপ্তাহ হ'ল আৰু কেইদিনমানৰ পাছত যাবই হ'ব আচলতে আমি গৌৰৱহে কৰিব লাগে মা দাদাই যে দেশৰ কাৰণে কাম কৰিছে আৰ্মিত জইন কৰা মানুহৰ জীৱনটো তেনেকুৱাই মা মন গ'লে ঘৰলৈ আহিব নোৱাৰে আৰু এতিয়া ঘৰত বৌ আহিলে এতিয়া আৰু চিন্তা নাই অঁ তাকেই মানে হওক বেচেৰাটো মাজে সময়ে কথা পাতিবলৈ মনটো ভাল লগাবলৈ জীৱনসংগী এজনী লাগে নহয় কৈ দিয়া এইবোৰ এতিয়া চিন্তা কৰিব নালাগে তুমি শুই থাকাচোন অঁ বল বল ময়ো গৈ আছোঁ Yes, sir. Okay, sir. Okay, sir. Okay. কি হ'ল কোনে ফোন কৰিছে ইমান ৰাতি নিশা বৰ ডাঙৰ কথা এটা হ'ল কি কথা মই আজিয়ে বৰ্ডাৰলৈ যাব লাগিব নিশা কি তুমি দেখোন জানাই দেশখন কেনেকুৱা পৰিস্থিতি হৈ গৈছে এইকেইদিনতে পেহেলগামৰ হত্যাকাণ্ডটোৰ কথা তুমি গম পাইছা নহয় এতিয়া আৰু পাকিস্তান আৰু ভাৰতৰ যুদ্ধ হ'ব অঁ সেইটোতো গম পাইছোঁ মোৰো বহুত বেয়া লাগিছে মোক ইমিডিয়েটলি বৰ্ডাৰলৈ মাতি পঠিয়াইছে আৰু মই যাবই লাগিব নিশা মোক তুমি বেয়া নাপাবা মোৰ কাৰণে প্ৰথমতে মোৰ দেশখন তাৰ পাছতহে মোৰ পৰিয়াল তুমি মোক পাৰিলে ক্ষমা কৰি দিবা নিশা যুদ্ধটো হ'বই আৰু মই আকৌ যে এইখন ঘৰলৈ ঘূৰি আহিম সেয়া একো গেৰেণ্টি নাই আৰু যদি মই ঘূৰি নাহোঁ তুমি কিন্তু মোৰ কাৰণে ৰৈ নাথাকিবা নিশা তুমি তোমাৰ জীৱনটো আগুৱাই লৈ যাবা এইবোৰ আপুনি কি কথা কৈছে আপুনি সেনা বাহিনীত চাকৰি কৰে বুলি মই জানিয়ে বিয়া হৈছোঁ গতিকে যুদ্ধলৈ মই ভয় নকৰোঁ মই গৌৰৱহে কৰিম আপুনি যে দেশৰ কাৰণে আজি পাকিস্তানৰ লগত যুদ্ধ কৰিবলৈ ওলাইছে আপুনি চিন্তা নকৰিব ভাৰতে কেতিয়াও কাৰো অন্যায় কৰা নাই আৰু যুদ্ধত আমিয়ে জয়ী হ'ম আৰু মই আপোনাৰ কাৰণে সদায় গোঁসাই ঘৰত চাকি দিম আপুনি যাতে সুশৰীৰে এইখন ঘৰলৈ ঘূৰি আহে আৰু আপোনাৰ লগতে আমাৰ গোটেই সেনা বাহিনীসকলে সুশৰীৰে ঘৰলৈ ঘূৰি আহে আৰু দেশৰ হকে ভালকৈ কাম কৰি যায় আপোনালোকৰ কাৰণে মই সদায় গোঁসাই ঘৰত চাকি দিম নিশা তুমি মোক বুজি পোৱাৰ কাৰণে থেংক ইউ শুনা মই তোমাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ মই আৰু এতিয়া মাক নকওঁ কাৰণ মায়ে বহুত ভয় খাব যিহেতু মই এতিয়া ওলাবই লাগিব গতিকে মই মনে মনে গুচি যাওঁ তুমি মাক ভালকৈ বুজাই দিবা বুজিলানে ঠিক আছে আপুনি নিশ্চিন্তে যাওক মই আপোনাৰ লগত সদায় আছোঁ আপুনি যেনেকৈ গৈছে তেনেকৈয়ে ঘূৰি আহিব লাগিব ভগৱানক মই সদায় প্ৰাৰ্থনা কৰিম থেংক ইউ নিশা মই এতিয়া পেকিং কৰি গুচি যাওঁ ঠিক আছে আপোনাৰ বস্তুবোৰ ময়ে পেকিং কৰি দিছোঁ ৰ'ব কি এইবোৰ তুমি কি কথা কৈছা বোৱাৰী মা পাৰিলে মোক ক্ষমা কৰি দিব মোৰ হাতত একো উপায় নাছিল মই সঁচা কৈছোঁ এওঁ কালি ৰাতিয়ে ফোন আহিল আমাৰ দেশখন বহুত সংকটজনক অৱস্থাত আছে মা গতিকে যিমান ল'ৰা চাকৰিৰ পৰা ছুটি লৈ আহিছিল সকলোকে কালি বৰ্ডাৰলৈ মাতিছে আমাৰ দেশ আৰু পাকিস্তানৰ মাজত বোলে যুদ্ধ হ'ব ভাৰত পাকিস্তানৰ বোলে যুদ্ধ হ'ব গতিকে সকলো সেনা বাহিনীকে ঘৰৰ পৰা কালি ৰাতিয়ে মাতি পঠাইছে তুমি মোক এবাৰতো জনাব পাৰা ল'ৰাটোক মই নোচোৱাকৈয়ে গুচি গ'লো যোৱা সময়তো মই তাৰ চেহেৰাটোৱে চাব নাপালোঁ মা তেওঁ ঘূৰি আহিব নহয় আপুনি কিয় ইমান মন দুখ কৰিছে দেশৰ হকে কাম কৰিছে যেতিয়া যাবতো লাগিবই মা আচলতে মই আপোনাক কালিয়ে ক'ব বিচাৰিছিলোঁ কিন্তু এওঁ মানা কৰাতহে মই আপোনাক নক'লোঁ আচলতে এওঁ আপোনাক ক'বলৈ এইকাৰণে ভয় খালে যে আপুনি
কিজানি ভয়তে যাব নিদিব বুলি বিয়া পাতিও ল'ৰাটো কেইদিনমান ভালকৈ ঘৰত থাকিবলৈ নাপালে হেও মোৰ যে বৰ ভয় লাগিছে বোৱাৰী যুদ্ধত যদি তাই কিবা এটা হৈ যায় তেতিয়া আমাৰ কি হ'ব ভয় নকৰিব মা আমাৰ লগত ভগৱান আছে নহয় তেওঁ সকলোকে ৰক্ষা কৰিব চাবচোন এওঁ সু শৰীৰে এইখন ঘৰলৈ ঘূৰি আহিব মই জানো সি এজন আৰ্মি হয় গতিকে দেশৰ হকেতো যুঁজিবই লাগিব কিন্তু কি কৰোঁ কোৱা মাকৰ মন বুজিছানে ল'ৰা ছোৱালীৰ কিবা এটা হোৱাটো কোনো মা দেউতাকে নিবিচাৰে মোৰ বৰ চিন্তা হৈছে বোৱাৰী একো চিন্তা নকৰিব মা সকলো ঠিক হৈ যাব বল বুলি কৈছে নহয় ভাৰতত থাকি পাকিস্তানক ছাপোৰ্ট কৰিবলৈ আহা হা লাজ নালাগে ভাৰতৰে নিমখ খাবি পাকিস্তানক সমৰ্থন কৰিবি এতিয়া থানাত সুমিয়াই থ'ম নহয় তেতিয়া গম পাবি তই অ' ছাৰ মোৰ ভুল হৈ গ'ল বাইদেউ মোক মাফ কৰি দিয়ক প্লিজ মোক এৰি দিয়ক মই ভুলতে মানে নাই 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 বেলেগ ভুল হোৱালেতো ক্ষমা কৰি দিলোহেঁতেন পাকিস্তানক সমৰ্থন কৰিছ তই কোনো পধ্যেই ক্ষমা নকৰোঁ বল জেলত সমৰ্থন কৰি থাকিবি কিমান কৰ আমিও দেখাম নহয় পাকিস্তানক সমৰ্থন কৰা হেৰি কি বুলি কয় শাস্তি কি হ'ব ছাৰ পাকিস্তানতকৈ ডাঙৰ সন্ত্ৰাসবাদী আমাৰ দেশতে সোমাই আছে এইবোৰ দেখিছে নহয় নমুনাবোৰ এনেকুৱা ৰূপতে সোমাই আছে গম পায়নে পাকিস্তানক সমৰ্থন কৰাকেইটাও সেই পাকিস্তানৰ সমানেই সন্ত্ৰাসবাদী হয় গতিকে কোনো পধ্যেই এৰা নহ'ব এইবোৰক অঁ ছাৰ ফাঁচি দিব লাগে ইহঁতক এৰি দিবই নালাগে তেতিয়া আৰু চল পাব তোৰ যদি পাকিস্তানখন ইমানেই ভাল লাগে তাত ঘৰ বনাই নলগে কিয় ভাৰতত কিয় আছ হা তহঁতবোৰৰ কাৰণেই আজি ধৰ্মৰ কাৰণে মানুহৰ মাজত যুদ্ধ হৈছে বল এতিয়া জেলত মানি থাকিবি কিমান মানক দেখিলি আমাৰ শত্ৰু আমাৰ মাজতে সোমাই আছে বুজিছনে অঁ কেইবাটাও ধৰিলে সেই পাকিস্তানক সমৰ্থন কৰা মানুহ এইজনীয়া কি ক'ম আৰু পাব এতিয়া জেলত গৈ মজাটো পাকিস্তানক সমৰ্থন কৰা ছোৱালী মানুহ হৈ ইমান সাহস হ'ব লাগেনে ল'ৰা ছোৱালী ধৰ্ম অধৰ্ম চাবলৈ নাই মুঠতে পাকিস্তানক সমৰ্থন কৰা যোনেই নহওক ফাঁচি দিব লাগে মোৰ মতে অ' আইতা ক'লে ওলাইছে হয় অ' নামঘৰলৈ যাওঁ আকৌ কেলে আজি নামঘৰত শৰাই দিছে নহয় তই হ'বলৈ গমেই নাপাওঁ অঁ গম নাপাওঁতো আকৌ হেৰি মই মানে টাউনলৈ গৈছিলোঁ অলপ আগতে আহিছোঁহে তাৰপিছতে সেই দোকানৰ পৰা এপাক আহোঁগৈ বোলো ৰাতি বনাবলৈ একো এটা নাই কেলে ভাৰত পাকিস্তানৰ যুদ্ধ হোৱা নাই জানো তাতে আকৌ গাঁৱৰ দুটা ল'ৰা বৰ্ডাৰত আছেগৈ যুদ্ধ কৰি আছেগৈ সেইকাৰণে আজি এখন নামঘৰত শৰাই দিছোঁ গোটেই গাঁৱৰ মানুহে মিলি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত আমাৰ দেশখন জয়ী হওক বুলি আমাৰ ল'ৰাবোৰ ভালে কুশলে ঘৰলৈ উভতি আহক বুলি বুবুলৰ মাকজনী কান্দি কাটি এদাই গোটেইজনী যুদ্ধ হৈছে বুলি শুনিয়েই মাক আৰু বেয়া লাগিবই নতুনকৈ বিয়া পাতা ৰাতিয়ে গুচি গ'ল ফোন চোনো এতিয়া পোৱাই নাই ভালকৈ যুদ্ধ হৈ থকা নাই জানো ক'তনো ফোন লৈ যুদ্ধ কৰিব তই কচোন তাকে আগবেলাহে তাহাঁতৰ ঘৰৰ পৰা এপাক আহিলোগৈ ময়ে সিদ্ধান্তটো ল'লোঁ বাৰু নামঘৰত চাকি এগছ দিব লাগে শৰাই দিব লাগে বোলো দেশখনৰ কাৰণে এদিন গোটেই মানুহখিনিয়ে নামঘৰত পূজা কৰাটো কি ডাঙৰ কথানো সেইকাৰণেহে গোটেই ৰাইজকে খবৰটো দি দিলোঁ যা তয়ো ওলাই আগৈ যা ভাত বনোৱা মেলা পাছে পৰেও কৰিব পাৰিবি দেশখন থাকিলেহে এইখন দেশত ভালকৈ থাকিব পাৰিবি আমাৰ ল'ৰাবোৰে যুদ্ধ কৰিছে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব নোৱাৰোঁ জানো হয় হয় আইতা আপুনি ঠিকে কৈছে মই দোকানৰ পৰা আহিয়ে গৈ আছোঁ নামঘৰলৈ অঁ যা সোনকালে আহিবি ৰাম 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 অঁ আমি ভালকৈ আছোঁ আপুনি ভালকৈ আছেনে মা ভণ্টি সকলোৱে ভালকৈ আছে আপোনাৰ কাৰণে সকলোৱে চিন্তা কৰি আছে কালি নামঘৰত শৰাই দিছিলোঁ নাই মই জানো আপুনি আকৌ মোৰ ওচৰলৈ এনেও আহিব বুলি এইবোৰ কথা নক'ব না মোৰ একেবাৰে ভাল নালাগে ঠিক আছে ভালকৈ থাকিব আৰু শুনক যিমানে যি নহওক লাগে খোৱা বোৱা কিন্তু একেবাৰে নেৰিব টাইমমতে সদায় খাব ঠিক আছে দিয়ক তেনেহ'লে হ'ব কোনে ফোন কৰিছিল বৌ এওঁ ফোন কৰিছিল দাদাই ফোন কৰিছিলে কেনে আছে দাদা মোক নামাতিলে কিয় ময়ো কথা পাতিলোহেঁতেন ইমান দেৰি তেওঁলোকৰ টাইম নাছিলে সেই খন্তেক সময় পাওঁতে মোলৈ ফোন কৰিছিলে তোমালোকক মাতিবই নাপালোঁ ফোনটো থৈয়ে দিলে এওঁ ভালকৈ আছে আমাক চিন্তা কৰিবলৈ মানা কৰিছে হয় নেকি বৌ তুমি মাক কৈ দিয়াগৈ যোৱা এতিয়াই কথা পাতিলোঁ বুলি মায়ে এনেই চিন্তা কৰি থাকিব অঁ তাকেই মই কৈছিলোঁ মাৰ লগত কথা পাতক বুলি এওঁ আকৌ সময় নাই বুলি ক'লে নহয় ফোনটো থৈয়ে দিলে
ছোৱালীজনী বিয়া হোৱাৰ দিনাখনৰ পৰা সুখেই নাইকিয়া হ'ল। বেচেৰীজনী যোৱাৰ দিনাখনৰ পৰা টেনশ্যন। আচলতে আমি ভুলে কৰিলোঁ জানেনে, ছোৱালীজনীক বিয়া দিবই নালাগিছিল। বেচেৰীজনী আমাৰ কথা মতে বিয়া হ'ল, এতিয়া তাইহে দুখত আছে। বিয়াৰ দিনাখনেই গুচি গ'ল জোঁৱাই। গুচি গ'লতো গ'ল, না ভালকৈ তাই কথা পাতিব পাৰিছে না ভালকৈ থাকিব পাৰিছে। ছোৱালীজনীলৈ বৰ চিন্তা হয় জানেনে। আহা, তোমাক মই কিমান বাৰ ক'ম বাৰু, তুমি নিজে জানি বুজি এজন আৰ্মিলৈ ছোৱালীজনী বিয়া দিছা, তাৰপিছত এনেকৈ চিন্তা কৰি আছা। তোমাৰ যদি সাহসেই নাছিলে কিয় দিছিলা? তাইৰ লগত মই নিজেই কথা পাতিছোঁ, তাই ঠিকেই আছে। আনকি তাই কৈছেও মই দুখত থকা নাই, মানুহজন দেশৰ হকে কাম কৰিছে, মই ভালহে পাইছোঁ বুলি। তথাপিও তুমি গৌৰৱহে কৰিব লাগে, আমাৰ জোঁৱাই দেশৰ কাৰণে যুদ্ধ কৰিবলৈ গৈছে। গৌৰৱটো কৰিব লাগে, ভয় নালাগে জানো? ল'ৰাটো যদি কিবা এটা হৈ যায় যুদ্ধত, তেতিয়া কি হ'ব? এনেকৈ সহজকৈ কৈ দিলে নহ'ব নহয়। ভাল পাব লাগে বুলি, গৌৰৱ কৰিব লাগে বুলি ঘৰৰ পৰিয়ালটোহে জানে কেনেকুৱা লাগে। একো নহয় বুলি কৈছোঁ নহয়, একো নহয়। আমাৰ জোঁৱাই যেনেকৈ গৈছে তেনেকৈ ঘৰলৈ আহিব চাবা। ভালকৈ আহিলে ভালেই, মই কিন্তু কেতিয়াও সহ্য কৰিব নোৱাৰিম মোৰ ছোৱালীজনীৰ দুখ হোৱাটো। বিয়নীওহে চিন্তাত মানুহজনী শুকাই খিনাই এদায় বোলে। ল'ৰাটো যোৱানো কেইদিন হৈছে, যোৱাৰে পৰা একো এটা না ভালকৈ খাইছে না ভালকৈ শুইছে। বিয়নীওহে বহুত চিন্তা কৰে। এনেকৈ যদি ঘৰৰ মানুহকেইটা চিন্তা কৰি কৰি শুকাই খিনাই যায়, তেতিয়াহ'লেচোন কিবাখনে হ'বগৈ। চবেই আমি মিলি তাক সাহসহে দিব লাগে, আৰু উল্টাই কি হৈছে আমিহে দুখত ভাঙি পৰিছোঁ। এনেকৈ হ'লে নহ'ব নহয়। মাজনীক আমি যদি সাহস নিদিওঁ কোনে দিব কোৱাচোন? এনেকুৱা এটা সময়ত তাইতো ভালকৈ মানুহটোৰ মুখখনকেই নেদেখিলে চাগে। সাজু হৈছনে? সদায় সাজু বন্ধু। নিজৰ দেশৰ কাৰণে যুদ্ধ কৰিবলৈ মই কেতিয়াও পিছুকি নাযাওঁ। আজি যে এনেকৈ আছোঁ, কাইলৈ এনেকৈ থাকিব পাম নাই সেয়াও একো গেৰেণ্টি নাই। বন্ধু আকৌ লগ নাপাবও পাৰোঁ। আমাৰ যুদ্ধৰ সময় হ'বলৈ হ'ল। তেনেকৈ কিয় কোৱা বন্ধু? তুমি যদি তেনেকৈ কোৱা মোৰ কি হ'ব? যিয়েই নহওক লাগে বন্ধু, এয়াই সত্য। যুদ্ধক্ষেত্ৰৰ পৰা আমি আকৌ এনেকৈ ঘূৰি আহি কথা পাতিব পাওঁ বা নাপাওঁ, সেইকাৰণে যিমানকণ সময় পাইছোঁ কথা পাতি লৈছোঁ। আৰু মোৰ লগত যিয়ে নহওক লাগে, লাগিলে মই শ্বহীদো হৈ যাব পাৰোঁ, কিন্তু তোমাৰ লগত যাতে একো নহয়। সঁচাকৈও তোমালৈ কিন্তু বৰ বেয়া লাগে বিয়াৰ দিনাখনে এনেকৈ আহিবলগীয়া হ'ল। ভালকৈ তুমি মানুহজনীৰ লগত কথাই পাতিব নাপালা। সেইকাৰণে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তোমাক যাতে তেওঁ বাচি ৰাখে। দেশৰ হকে কাম কৰিবলৈ আহিছে যেতিয়া যুদ্ধ কৰিবলৈতো ভয় কৰিলে নহ'ব। মোৰ মৰিবলৈ ভয় নাই বন্ধু, মাত্ৰ মোৰ দেশখন ভালে থাকিব লাগে। বাৰু, অল দ্য বেষ্ট। থেংক ইউ বন্ধু, চেম টু ইউ। এইবোৰ আপুনি কি কৈছে? নাই নাই, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁ ভালকৈ ঘৰলৈ ঘূৰি আহিবলৈ। মই কেতিয়াও মানি নলওঁ। কি হ'ল বৌ? চোৱাচোন চোৱা, ফোনটোত কোনোবাই ফোন কৰিছে। কৈছে বোলে এওঁ বোলে যুদ্ধত শ্বহীদ হৈ গৈছে। কি ক'লা? এইবোৰ তুমি কি কৈছা বৌ? ঐ বোপাই, এইবোৰ কি শুনিছোঁ? তই মোক এৰি থৈ কলৈ গুচি গলি? ইমান ভালকৈ ঘৰৰ পৰা ওলাই গৈছিলি, এতিয়া কি শুনিছোঁ? তই মোৰ ওচৰলৈ ঘূৰি আহ। মা, আপুনি নেকান্দিবচোন, এওঁৰ একো হোৱা নাই বুলি কৈছোঁ নহয়। মই জানো এওঁ ভালকৈ ঘৰলৈ ঘূৰি আহিব। আপোনালোকে কিয় মোক ভয় খুৱাই আছে বাৰু? বোৱাৰী, মোৰ ল'ৰাটো কলৈ গুচি গ'ল বাৰু? যোৱাচোন যোৱা, তুমি লৈ আহাগৈ তাক। তাৰ একো হোৱা নাই মা, তেওঁ ঘূৰি আহিব। তেওঁ বোলে ঘৰলৈকে আহি আছে। মই এতিয়া কথা পাতিছিলোঁ নহয়। হে ভগৱান, এই নতুন বোৱাৰীজনী কিয় ইমান সোনকালে বিধৱা বনালা? এইবোৰ কি হৈ গ'ল বাৰু? হে ভগৱান, এয়া সহ্য কৰিবলৈ কেনেকৈ সহ্য কৰোঁ? নিমিষতে মোৰ ছোৱালীজনী বিধৱা হৈ গ'ল। জোৱাই আমাৰ মাজৰ পৰা গুচি গ'লো।
কিমান যে আশা কৰি আছিলোঁ যি জোঁৱাই এদিন ঘৰলৈ আহিব। জোঁৱাই ডিউটিৰ পৰা আহি ডিউটিৰ পৰা ছুটী লৈ আহি এদিন যি জোঁৱাই ঘৰলৈ আহিব, ভালকৈ কথা পাতিম, ভালকৈ এসাঁজ খাম। জোঁৱাই হোৱাৰ পৰা সি ঘৰলৈ এপাকো আহিবই নাপালে, তাক ভগৱানে লৈ গ'ল। হেৰা, আমি জানো ইয়াতে কান্দি কাটি থাকিলে হ'ব? ছোৱালীজনীৰ ঘৰলৈ যাবলৈ নালাগিব জানো? বিয়নী, মাজনী, সিহঁতকতো আমাৰ প্ৰয়োজন এতিয়া। ব'লা আমি সোনকালে তালৈ যাওঁ। নোৱাৰো, মই মোৰ ছোৱালীজনীৰ বিধৱা মুখখন চাব নোৱাৰো। তুমি যদি এনেকৈ ভাঙি পৰা তেতিয়াহ'লে মাজনীৰ কি হ'ব কোৱাচোন? আমি মাক বাপেককেইটা যদি সোনকালে নাযাওঁ, তাই দেখোন আৰুৱেই দুখ পাব। ব'লা সোনকালে ব'লা। ব'লক, ছোৱালীজনীয়ে জানে আৰু তাই যে কেনেকৈ সহ্য কৰিছে ইমান ডাঙৰ দুখ।